পবিত্ৰ শাওন মাহ সমাগত। শাওন মাহটো ভগৱান শিৱৰ মাহ হিচাপে পালন কৰা হয়। এই শাওন মাহত মহাদেৱক পূজা অৰ্চনা কৰা হয়। এইবাৰৰ শাওন মাহত এটা সংযোগ ঘটিব। এইবাৰৰ শাওন মাহৰ প্ৰথম দিনটোৱে হৈছে বুধবাৰ। বুধবাৰৰ দিনটো ভগৱান গণেশৰ নামত সমৰ্পিত হয়। ভগৱান গণেশ হৈছে দেৱলোকৰ প্ৰথম পূজ্য দেৱতা। শাওন মাহৰ প্ৰথম দিনটোতেই মহাসংযোগ ঘটিছে। ভগৱান গণেশ আৰু মাতা লক্ষ্মীৰ কৃপাত ছটা ৰাশিৰ জীৱনলৈ আহিব অপাৰ ধন সম্পত্তি, লগতে সুখ সমৃদ্ধি। এই ছটা ৰাশিয়ে শাওন মাহটোত ধনৱান হোৱাৰ বাবে এটা বিশেষ সুযোগ পাইছে। ভগৱান গণেশৰ লগতে মা লক্ষ্মীৰ পৰম কৃপা লাভ কৰিব এই ছয় ৰাশিৰ জাতক জাতিকাসকলে। যেতিয়া যিকোনো ৰাশিৰ ওপৰতে মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰে, তেতিয়া সেই ৰাশিৰ জীৱনলৈ ধন টকা পইচাৰ আগমন হয়। আনহাতে ভগৱান গণেশ হৈছে বিপদ বিঘিনি নাশৰ দেৱতা। শাওন মাহৰ প্ৰথম দিনটো বুধবাৰ পৰিছে বাবেই ভগৱান গণেশৰ কৃপাত এই ছটা ৰাশিৰ জীৱনৰ পৰা সকলোবোৰ বাধা বিঘিনি আঁতৰি যাব। লগতে মা লক্ষ্মীৰ পৰম কৃপাত এওঁলোকৰ ধন টকা পইচাৰ অভাৱ নাথাকিব। আজিৰ এইটো ভিডিঅ'ত আপোনাক জনাম ভগৱান গণেশ আৰু মাতা লক্ষ্মীৰ কৃপাত কোনকেইটা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'টো শেষলৈ চালে আপুনি জানিব পাৰিব এই শাওন মাহৰ প্ৰথম দিনটোৰ পৰা কোনকেইটা ৰাশিৰ ব্যক্তিসকলে ধন টকা পইচাৰে অধিক ক্ষমতাশালী হ'ব পাৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী, জয় গণেশ বাবা। প্ৰিয় দৰ্শক, যদি আপোনাৰ চাকৰি, ব্যৱসায়, বিবাহ, শিক্ষা এইবোৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে সেই সমস্যাৰ সমাধান হিচাপে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। শাওন মাহৰ প্ৰথম দিনটোৰ পৰা বাবা গণেশ আৰু মাতা লক্ষ্মীৰ কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'বলৈ গৈ থকা প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মধিনাত তৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ সিংহ ৰাশি হয়। সিংহ ৰাশিৰ অধিপতি গ্ৰহ হ'ল ৰবি গ্ৰহ। সাধাৰণতে এই ৰাশিৰ জাতক জাতিকাসকল কিছু পৰিমাণে খঙাল প্ৰকৃতিৰ হয়, কিছু পৰিমাণে জেদিও হয় এওঁলোক, কিন্তু সত্যবাদী আৰু ন্যায় পৰায়ণ হয় এওঁলোক। এই ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত বাবা গণেশ আৰু মা লক্ষ্মীৰ কৃপাদৃষ্টি পৰিছে, যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিব। মাতা লক্ষ্মীৰ বিশেষ কৃপাদৃষ্টি আপোনাৰ ওপৰত পৰাৰ বাবে আপুনি অৰ্থৱান হ'ব পাৰিব। ধন সম্পদৰ অধিকাৰী হ'ব পাৰিব আপুনি এই মাহটোৰ পৰা। এই মাহটোত আপুনি ব্যৱসায় বাণিজ্যত আচৰিত ধৰণে উন্নতি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত নতুন নতুন সুযোগ লাভ কৰিব পাৰিব। ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব। নতুন নতুন বিশেষ ব্যক্তি কিছুমানৰ সৈতে আপোনাৰ চিনাকি হ'ব। আৰ্থিক ক্ষেত্ৰত শক্তিশালী হ'ব পাৰিব। চাকৰি প্ৰাৰ্থীসকলৰ চাকৰিৰ ক্ষেত্ৰত হৈ থকা বাধাসমূহ ভগৱান গণেশৰ কৃপাত দূৰ হ'ব। চাকৰিৰ বাবে চেষ্টা কৰিলে আপুনি নিশ্চয় লাভ কৰিব পাৰিব। বৰ্তমান যিসকলে চাকৰি কৰি আছে, তেওঁলোকৰ পদোন্নতিৰ যোগ আছে। কৰ্মোদ্যম বৃদ্ধি পাব। শিক্ষাৰ্থীসকলৰ বাবে শুভ খবৰ, কাৰণ তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট ভাল ফল কৰিব পাৰিব। তেওঁলোকৰ মনোবল বৃদ্ধি পাব, আত্মবিশ্বাস বাঢ়িব। বাবা গণেশৰ কৃপাত তেওঁলোকে চেষ্টা কৰিলে সকলোবোৰ বাধা বিঘিনি আঁতৰি যাব। পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। শত্ৰুৰ পৰা পাৰিবাৰিক ক্ষেত্ৰখনত হোৱা বাধাসমূহ দূৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম ভালপোৱা বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰত অতি শুভফল প্ৰাপ্তি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশিৰ ব্যক্তিসকলে মধ্যম ফল প্ৰাপ্তি কৰিব পাৰিব। এই মাহটোত শাওন মাহৰ প্ৰথম দিনটোৰ পৰা বাবা গণেশ আৰু মাতা লক্ষ্মীৰ কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'বলৈ গৈ থকা দ্বিতীয় ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দান্তীয় তৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ তুলা ৰাশি হয়।
তুলা ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ গ্ৰহ। তুলা ৰাশিৰ ব্যক্তিসকলৰ সৌভাগ্য মুকলি হৈছে এই শাওণ মাহৰ পৰা। বাবা গণেশ আৰু মাতা লক্ষ্মীৰ পৰম কৃপা পাবলৈ সক্ষম হৈছে আপুনি। মা লক্ষ্মীৰ পৰম কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'ব আপুনি। এই মাহটোৰ পৰা আপুনি অধিক অৰ্থৱান হ'ব পাৰিব। নতুন সা সম্পত্তি ক্ৰয় কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপাৰ বাবে আপুনি এই মাহটোত ধন টকা পইচাৰ অভাৱ অনুভৱ নকৰিব। আপুনি যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব আৰু ধন টকা পইচাৰ ক্ষেত্ৰত নতুন নতুন সুযোগ পাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে আপুনি উন্নতি কৰিব পাৰিব। মা লক্ষ্মীৰ বিশেষ কৃপা থকাৰ বাবে আপুনি ইচ্ছা কৰিলে নতুন ব্যৱসায়ও আৰম্ভ কৰিব পাৰিব। এই শাওণ মাহৰ পৰা আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিলে মা লক্ষ্মীৰ বিশেষ কৃপা আপোনাৰ ওপৰত থাকিব। অৰ্থনৈতিক ক্ষেত্ৰত আপোনাৰ যিবোৰ বাধা হৈ আছিল, আপোনাৰ যিখিনি টকা পইচাৰ অভাৱ হৈ আছিল, এই সকলোবোৰ বাধা তথা অভাৱ দূৰ হোৱাৰ আপোনাৰ সময় সুযোগ আহিছে। মা লক্ষ্মী বাবা গণেশৰ লগতে ভগৱান শিৱৰো পূৰ্ণ কৃপাদৃষ্টি পৰিছে আপোনাৰ ওপৰত। ঘৰুৱা শত্ৰুৰ পৰা যিখিনি আপুনি অশান্তি পাই আছিল, শাওণ মাহৰ প্ৰথম দিনটোৰ পৰাই এইবোৰ লাহে লাহে আঁতৰি যাব আৰু আপুনি এই মাহটোৰ পৰাই সকলো ক্ষেত্ৰতে যথেষ্ট পৰিমাণে আগবাঢ়ি যাব পাৰিব। ৰাজনীতিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে ভাল এটা স্থান লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। শাওণ মাহৰ পৰাই ভগৱান গণেশৰ কৃপাত আপোনাৰ সকলোবোৰ বাধা বিঘিনি দূৰ হ'ব। চাকৰিৰ ক্ষেত্ৰত এই শাওণ মাহটোত আপুনি চেষ্টা কৰিলে নিশ্চয় সুফল পাব। যিকোনো ক্ষেত্ৰৰ পৰাই আপুনি ধনৱান হোৱাৰ যোগ আহিছে। মা লক্ষ্মীৰ পৰম কৃপা আপোনাৰ ওপৰত আছে। শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব যদিহে আপুনি চেষ্টা অব্যাহত ৰাখে। বাবা গণেশৰ কৃপাত সকলোবোৰ বাধা বিঘিনি দূৰ হ'ব। পঢ়াত মনোযোগ বাঢ়িব। পৰীক্ষাত ভাল ফলাফল দেখুৱাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত ভাল ফল নাপাব আপুনি এই শাওণ মাহৰ পৰা। প্ৰেমত কিছু বাধা বিঘিনি দেখা যায়। প্ৰেমত কিছু মনোকষ্ট পাব। পাৰিবাৰিক ক্ষেত্ৰখনত মধ্যম ফল প্ৰাপ্তি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শুভফল পাব। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা মা লক্ষ্মী আৰু বাবা গণেশৰ কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য ধ, ফ আৰু ফৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ ধনু ৰাশি হয়। ধনু ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি। আপোনাৰ ৰাশিৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপাদৃষ্টি পৰিছে, যাৰ ফলত আপুনি এই মাহটোৰ পৰাই ধনৱান অৰ্থৱান হ'ব পাৰিব। আপুনি যি ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত যথেষ্ট পৰিমাণে উন্নতি কৰিব পাৰিব। আপুনি নতুন নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। এই সুযোগখিনি যদি আপুনি ল'ব পাৰে তেনেহ'লে আপুনি যথেষ্ট পৰিমাণে লাভৱান হ'ব পাৰিব। ইমান বছৰলৈ আপোনাৰ যিমান টকা পইচাৰ অভাৱ হৈ আছিল সেই সকলোবোৰ অভাৱ দূৰ হৈ যাব। উপাৰ্জন নতুন নতুন স্ৰোত আৰম্ভ হ'ব। যিকোনো ক্ষেত্ৰৰ পৰাই আপোনাৰ উপাৰ্জন আহিব। অদৰকাৰীভাৱে আপোনাৰ যিবোৰ খৰচ হৈ আছিল সেই খৰচবোৰ আপোনাৰ কমি যাব। এই শাওণ মাহটোৰ পৰাই আপোনাৰ ভাগ্যৰ উন্নতি হোৱা দেখিবলৈ পোৱা যাব। আপোনাৰ কৰ্মক্ষেত্ৰত যিবোৰ বাধা হৈ আছিল, বাবা গণেশৰ কৃপাত সেই বাধা বিঘিনিসমূহ দূৰ হ'ব। আপুনি ইচ্ছানুযায়ী আগবাঢ়িব পাৰিব। আপোনাৰ ৰাশিৰ ওপৰত মা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপাদৃষ্টি পৰিছে, যাৰ ফলত আগলৈ আপোনাৰ বাবে এটা ভাল সময়ে অপেক্ষা কৰি আছে। আপুনি যিকোনো ক্ষেত্ৰতে সফলতাৰ সুযোগ পাইছে। আহি থকা দিনবোৰত ব্যৱসায়, চাকৰি, শিক্ষা, প্ৰেম সকলো ক্ষেত্ৰতে সফলতা প্ৰাপ্তি কৰিব পাৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্যত অধিক পৰিমাণে সফলতা প্ৰাপ্তি কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত আপুনি যিমান কষ্ট কৰি আছে সেইমতে আপুনি ফল লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। প্ৰেমত সফল হ'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফল প্ৰাপ্তি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাওণ মাহটোত শুভফল প্ৰাপ্তি কৰিব পাৰিব। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা বাবা গণেশ আৰু মা লক্ষ্মীৰ কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হ'ল মীন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য দ আৰু প্ৰথম স্বৰে আৰম্ভ হয়, সেইসকল ব্যক্তিৰ মীন ৰাশি হয়। মীন ৰাশিৰ অধিপতি গ্ৰহ হ'ল বৃহস্পতি গ্ৰহ।
মীন ৰাশিৰ ব্যক্তিসকলে যথেষ্ট পৰিমাণে কষ্ট কৰিব পাৰে। এওঁলোকে ধাৰ্মিক হয় আৰু যিকোনো ক্ষেত্ৰতে এওঁলোকে কষ্ট কৰি সফলতা প্ৰাপ্তি কৰিব পাৰে। আপোনাৰ ৰাশিৰ ওপৰত মা লক্ষ্মী আৰু ভগৱান গণেশৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপোনাৰ জীৱনত যিবোৰ বাধা বিঘিনি হৈ আছিল সেই সকলোবোৰ বাধা বিঘিনি অন্ত পৰিব। আপুনি যিমানেই কষ্ট কৰিব সিমানেই আপুনি উন্নতি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত বিশেষ দক্ষতা দেখুৱাব পাৰিব। নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিব। উপাৰ্জনৰ নতুন নতুন ৰাস্তা মুকলি হ'ব। এই শাওণ মাহৰ পৰা নতুন ব্যৱসায় আৰম্ভ কৰিলে আপুনি যথেষ্ট পৰিমাণে লাভ অৰ্জন কৰিব পাৰিব। মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰিছে আপোনাৰ ওপৰত। মা লক্ষ্মীৰ কৃপা যাৰ ওপৰত পৰে তেওঁ কেতিয়াও দুখ দৰিদ্ৰৰ মাজত থাকিব লগা নহয়। তেওঁ পৰম ঐশ্বৰ্যশালী হয়। তেওঁলোকৰ কেতিয়াও ধন টকা পইচাৰ অভাৱ নহয়। বাবা গণেশৰ পৰম কৃপা দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত থকা বাবে আপোনাৰ সকলোবোৰ বাধা বিঘিনি দূৰ হ'ব। যিকোনো ক্ষেত্ৰতে হৈ থকা বাধা বিঘিনিসমূহ শাওণ মাহৰ প্ৰথম দিনটোৰ পৰাই আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। শত্ৰুৰ ফালৰ পৰা হৈ থকা বাধা বিঘিনিবোৰো আপোনাৰ দূৰ হৈ যাব। আপুনি চেষ্টা কৰি যাওক। আপুনি যি কষ্ট কৰিব সেই কষ্টৰ ফল আপুনি নিশ্চয় লাভ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত লাভৱান হ'ব পাৰিব। চাকৰিৰ ক্ষেত্ৰত হৈ থকা বাধাসমূহ দূৰ হ'ব। যদি আপুনি চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে আপোনাৰ পদোন্নতিৰ পূৰ্ণ সুযোগ আহিছে। আপুনি ধন টকা পইচাৰ উপৰিও এই মাহটোত আপোনাৰ সম্পত্তি লাভৰ যোগ দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব আপুনি। পাৰিবাৰিক ক্ষেত্ৰখনত মধ্যম ফল প্ৰাপ্তিৰ যোগ দেখা যায় এই মাহটোত। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা বাবা গণেশ আৰু মা লক্ষ্মীৰ কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'বলৈ গৈ থকা পঞ্চম ৰাশিটো হৈছে মেষ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয় সেইসকল ব্যক্তিৰ মেষ ৰাশি হয়। মেষ ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল গ্ৰহ। এই ৰাশিৰ ব্যক্তিসকল সাধাৰণতে ধনী হয়। এওঁলোকৰ ওপৰত মাতা লক্ষ্মীৰ কৃপাদৃষ্টি সদায় থাকে। এওঁলোকৰ হাত খালী কেতিয়াও নহয়। এই শাওণ মাহৰ পৰা মেষ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত মাতা লক্ষ্মীৰ বিশেষ কৃপা বৰষিছে, যাৰ ফলত এওঁলোকে যিকোনো ক্ষেত্ৰতে ধনৱান হ'ব পাৰিব। ব্যৱসায় বাণিজ্যত আপুনি যথেষ্ট পৰিমাণে ধন অৰ্জন কৰিব পাৰিব। বাবা গণেশৰ পৰম কৃপাৰ ফলত আপোনাৰ বিপদ বিঘিনিবোৰ আঁতৰি যাব। ভগৱান গণেশ হ'ল বিপদ বিঘিনি নাশক দেৱতা। বাবা গণেশ যি ব্যক্তিৰ প্ৰতি সন্তুষ্ট হয় সেই ব্যক্তিৰ যিকোনো বিপদ বিঘিনি কেতিয়াও নহয়। এই মাহটোৰ ভিতৰত আপুনি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত যথেষ্ট সফল হ'ব পাৰিব। প্ৰতি ক্ষেত্ৰতে আপুনি লাভৱান হ'ব পাৰিব। আপোনাৰ হাতলৈ যথেষ্ট পৰিমাণে ধন টকা পইচা আহিব। আগতে আপোনাৰ ব্যৱসায়ত যিখিনি লোকচান হৈ আছিল সেই লোকচানখিনি এই মাহটোৰ ভিতৰতে আপুনি পূৰণ কৰিব পাৰিব। ধাৰৰ পৰা মুক্ত হ'ব পাৰিব। যিকোনো প্ৰকাৰে আপোনাৰ হাতলৈ ধন টকা পইচা আহিবই। চাকৰি কৰি থকা ব্যক্তিসকলৰ পদোন্নতিৰ যোগ দেখা যায়। অদৰকাৰীভাৱে হোৱা খৰচৰ পৰিমাণ শাওণ মাহত আপোনাৰ কমি যাব। টকা পইচা জমা ৰাখিব পাৰিব। বাবা গণেশৰ কৃপাত আপোনালোকৰ সকলোবোৰ বিপদ বিঘিনি দূৰ হ'ব। চাকৰি প্ৰাৰ্থীসকলে এই মাহটোৰ ভিতৰতে চাকৰি পোৱাৰ যোগ দেখা যায়। শিক্ষাৰ ক্ষেত্ৰত থকা বাধা বিঘিনিবোৰ দূৰ হ'ব। তেওঁলোকে বাধা নোহোৱাকৈ আগবাঢ়ি যাব পাৰিব। কাৰণ বাবা গণেশ হৈছে বিঘিনিনাশক দেৱতা। সেয়েহে বাবা গণেশৰ পৰম কৃপা যেতিয়া পৰিছে সকলোবোৰ বাধাই দূৰ হৈ যাব আৰু সফলতা প্ৰাপ্তি কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত শুভ হ'ব। প্ৰেমত হৈ থকা বাধাবোৰ আঁতৰি যাব। পাৰিবাৰিক ক্ষেত্ৰত শুভফল প্ৰাপ্তি কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্ক হোৱাৰ প্ৰয়োজন হ'ব, কাৰণ এই মাহটোৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি হোৱাৰ সম্ভাৱনা আছে। শাওণ মাহৰ প্ৰথম দিনটোৰ পৰা বাবা গণেশ আৰু মা লক্ষ্মীৰ কৃপাত ধন ঐশ্বৰ্যৰ গৰাকী হ'বলৈ গৈ থকা ষষ্ঠ তথা অন্তিম ৰাশিটো হৈছে মিথুন ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক, দ্বিতীয় ছ আৰু ঘৰে আৰম্ভ হয় সেইসকল ব্যক্তিৰ মিথুন ৰাশি হয়। মিথুন ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ গ্ৰহ। আপোনাৰ ৰাশিৰ ওপৰত ভাল দিন আহিছে। শাওণ মাহটো আপোনাৰ ৰাশিৰ বাবে অতি উত্তম দিন। এই মাহটোৰ ভিতৰতে আপুনি ধনৱান হ'ব পাৰিব।
আপোনাৰ ওপৰত মাতা লক্ষ্মী আৰু বাবা গণেশৰ পৰম কৃপা পৰিছে, যাৰ ফলত আপোনাৰ সকলোবোৰ বিপদ বিঘিনি নাশ হৈছে আৰু আপুনি যিকোনো ক্ষেত্ৰৰ পৰাই ধন টকা পইচাৰ উপাৰ্জন কৰিব পাৰিব। যদি আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তেনেহ'লে এই মাহটোত আপোনাৰ অধিক পৰিমাণে লাভ হ'ব। মাতা লক্ষ্মীৰ কৃপাৰ ফলত এই মাহটোত আপোনাৰ টকা পইচাৰ একেবাৰে অভাৱ নহ'ব। আনহাতে এই মাহটো হৈছে শাওণ মাহ আৰু শাওণ মাহত মহাদেৱক পূজা কৰা হয়। ফলত এই মাহটোত আপুনি ভগৱান শিৱৰো বিশেষ কৃপা লাভ কৰিব পাৰিব আৰু মা লক্ষ্মীৰ কৃপাত আপুনি অৰ্থৱান হ'ব পাৰিব। ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব। ফলত ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব। বিশেষকৈ আগতে আপোনাৰ ব্যৱসায়ত যিখিনি লোকচান হৈ আছিল, য'ত আপোনাৰ টকা পইচাবোৰ ফচি আছিল, সেই টকাখিনি আপুনি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। এই শাওণ মাহটোত আপোনাৰ ধন টকা পইচাৰ একেবাৰে অভাৱ নহ'ব। চাকৰি প্ৰাৰ্থীসকলে চাকৰি পোৱাৰ যোগ দেখা যায়। এই মাহটোৰ পৰাই চাকৰিৰ ক্ষেত্ৰত যিবোৰ বাধা বিঘিনি হৈ আছিল, বাবা গণেশৰ কৃপাত সেই বাধা বিঘিনিবোৰ আঁতৰি যাব আৰু চাকৰি কৰি থকা ব্যক্তিসকলে পদোন্নতিৰ ক্ষেত্ৰত যিবোৰ বাধা পাই আছে সেই বাধাবোৰ আঁতৰি যাব। এই শাওণ মাহতে তেওঁলোকে সুফল পাবলৈ সক্ষম হ'ব, চাকৰিত পদোন্নতি হ'ব আৰু তেওঁলোকে আশা কৰা মতে কৰ্মত আগবাঢ়ি যাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰখনত মিথুন ৰাশিৰ ব্যক্তিসকলৰ এই মাহটোৰ পৰাই যথেষ্ট পৰিমাণে উন্নতি হ'বলৈ গৈ আছে। উচ্চ শিক্ষা লাভত হৈ থকা বাধাবোৰ আঁতৰি যাব। প্ৰেমৰ ক্ষেত্ৰত যিবোৰ বাধা পাই আছিল, বাবা গণেশৰ কৃপাত সেই বাধাবোৰ নাপায়। তেওঁলোকে ভবামতে আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰতো শুভফল প্ৰাপ্তি কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভফল পাব যদিও সন্তানৰ ফালৰ পৰা কিছু ক্ষেত্ৰত অশান্তি পোৱাৰ যোগ দেখা যায়। আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব এই মাহটোৰ পৰা। প্ৰিয় দৰ্শক, শাওণ মাহত বাবা গণেশ আৰু মা লক্ষ্মীৰ কৃপাত এই 6 ৰাশিৰ ব্যক্তিয়ে বিশেষভাৱে ধনৱান হ'ব পাৰিব। এওঁলোকে যদি চেষ্টা কৰে এই মাহটোৰ ভিতৰতে অধিক সম্পদশালী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। যদি আপোনাৰ ৰাশিটো এই 6 ৰাশিৰ ভিতৰত আছে, আপুনি যথেষ্ট পৰিমাণে চেষ্টা কৰক, আপুনি নিশ্চয় সফল হ'ব পাৰিব। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে নমস্কাৰ।